বিশ্বৰ আটাইতকৈ ব্যয়বহুল আম কোনবিধ 2 লাখতকৈও অধিক প্ৰতি কেজিৰ দাম ভাৰতৰ কোন ঠাইত হয় এই আমৰ খেতি খাইছি ছাগৈ বতৰৰ ফল আম পিছে এইবিধ আম আপুনি মই খাব নোৱাৰো কিয়নো ভয়ে লাগি যাব আপোনাৰ শুনিলে এই আমৰ দাম কিমান হ'ব পাৰে 1 কেজি আমৰ দাম যদি 1 কেজি আমৰ দাম 1000ৰ পৰা 2000 টকা হয় তেতিয়াই আপোনাৰ মোৰ গা বেজবেজাই যাব নহয় জানো কিন্তু আমাৰ দেশ ভাৰততে এনে আমো আছে যি আমৰ প্ৰতি কেজিৰ মূল্য শুনিলে আচৰিত হ'ব আপুনিও হয় 2.5 লাখৰ পৰা 3 লাখ টকাত প্ৰতি কেজি বিক্ৰী হয় এই আমবিধৰ নাম মিয়াজাকি তথ্য অনুসৰি ভাৰতত 15000ৰো অধিক প্ৰজাতিৰ আম পোৱা যায় কিন্তু জাপানৰ মিয়াজাকি আম আটাইতকৈ মূল্যৱান মিয়াজাকি আমৰ অনন্য সোৱাদ আৰু ঔষধি গুণৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত এই আম বিক্ৰী হয় প্ৰতি কেজিত 2.5 পৰা 3 লাখ টকা দামত যদি এই আমৰ ইতিহাস চাবলৈ যাওঁ তেনেহলে 1970 চনত এই আমৰ খেতি জাপানত আৰম্ভ কৰা হৈছিল এই আমৰ প্ৰথমখন ফাৰ্ম আছিল মাত্ৰ 8 ইউনিটৰ ইফালে ভাৰততো এতিয়া এই মূল্যৱান আমৰ খেতি আৰম্ভ কৰা হৈছে আৰু এই খেতি কৰি লাভান্বিত হৈছে কৃষকসকলো উৰিষ্যাৰ এজন কৃষকে তেওঁৰ নিজৰ বাগিচাত বিশ্বৰ আটাইতকৈ দামী আমৰ খেতি কৰিছে উৰিষ্যাৰ কালাহান্দি জিলাত কৰা হৈছে জাপানৰ মিয়াজাকি আমৰ খেতি উল্লেখ্য যে জাপানীসকলৰ মতে বিশ্বৰ আটাইতকৈ দামী এই আমৰ মূল নাম টাইউ নো তামাগো অৰ্থাৎ সূৰ্যৰ কণী প্ৰতি এপ্ৰিল মাহত মিয়াজাকি আমৰ মূল্য পাইকাৰী বজাৰত বৃদ্ধি হয় আৰু এই আম নিলাম হয় লাখৰ ওপৰত উল্লেখ্য যে শেহতীয়াকৈ ৰায়পুৰ আৰু শিলিগুৰিত অনুষ্ঠিত হোৱা আম মহোৎসৱত মিয়াজাকি আম প্ৰদৰ্শন কৰা হয় আৰু তাৰ পাছতেই এই আমক লৈ আৰম্ভ হয় অধিক চৰ্চা অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক